হেল্ল' এভৰিৱান, গুড ইভিনিং সবকে। আশা কৰিছো আপোনালোকে সবে ভালে আছে আৰু সকলোৰে প্ৰস্তুতি ভালে চলি আছে। আজি আমি যেটো টপিকত আজি চাওক, আপোনালোকে মই বৰ্ডৰ পিছফালে একোই লিখা নাই। আজি আমি বেলেগ এটা টপিক পঢ়িম, কিন্তু মই ভাবিলো এই টপিকৰ ডাইৰেক্ট প্ৰশ্ন সমাধান কৰিলে আপোনালোকে মানে মেক্সিমামে বুজি নাপাব। তো মই ভাবিলো আগত এই টপিকৰ ওপৰত কিছুমান আমি নলেজ লৈ লওঁ, তাৰ পিছত এই টপিকটো আমি সমাধান কৰাৰ চেষ্টা কৰিম, ঠিক আছে? তো আশা কৰিছো আপোনালোকে ভালদৰে ভিডিওটো শেষলৈকে চাব আৰু লগতে পেন পেপাৰ লৈ এটা বহিব। একেবাৰে এটা দিনতে আপোনালোকৰ ক্যালেন্ডাৰ যেটো ৰিজনিং আছে, ৰিজনিং ক্যালেন্ডাৰ, ঠিক আছে? ক্যালেন্ডাৰৰ যেটো ৰিজনিং আছে এইটো একেবাৰে এদিনতে শেষ হৈ যাব। এইটো কোনে আকৌ ব্লেক পেন লৈ আহিলে, ঠিক আছে? এদিনতে আপোনালোকৰ ক্যালেন্ডাৰ যেটো আছে, ক্যালেন্ডাৰ এদিনতে শেষ হৈ যাব, ঠিক আছে? আজি আমি ক্যালেন্ডাৰ শেষ কৰিম। ইয়াতে চাব আপোনালোকে মই কি কৰিছো, প্ৰথমে আপোনালোকে চাব ভালদৰে, ঠিক আছে? ক্যালেন্ডাৰ প্ৰতি বছৰে সাব ইন্সপেক্টৰৰ পৰীক্ষা হওক বা টেটতে এইবাৰটো মানে নতুনকে সিলেবাস দি দিলে, তাতে ম্যাথমেটিক্স হঠাৎকে দি দিলে 15 নম্বৰ থাকিব। আপোনালোকে ম্যাথমেটিক্সৰ ভিডিওখিনিও চাই ল'ব লগতে, কিন্তু আসাম পুলিচ বাকি আদার্স যিকোনো এক্সামত ৰিজনিং পাৰ্ট 2 থাকে আৰু তাতে আপোনালোকে চাব বিগত যোৱা বছৰৰ যিমান প্ৰশ্ন আছে সেই প্ৰশ্নবোৰৰ পৰা আপোনালোকে চাব ক্যালেন্ডাৰৰ ওপৰত কিন্তু প্ৰশ্ন থাকে। এতিয়া আশা কৰিছো আপোনালোকে ভিডিওটো চাব। ক্যালেন্ডাৰৰ প্ৰশ্নটো কৰিবৰ কাৰণে প্ৰথমে আমি কেনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে এইটো চাই লওঁ। প্ৰথমে টাইপ 1 কি প্ৰশ্ন থাকিব পাৰে। টাইপ 1, ঠিক আছে? কেনেকা ধৰণৰ প্ৰশ্ন হ'ব পাৰে আপোনাক মই আজি মানে ইমান ডিটেইলছত নাযাম, মই এনেকে বুজাই দিয়াৰ চেষ্টা কৰিম যাতে আপোনালোকৰ এক্সামত যি প্ৰশ্ন আহে আপোনালোকে সমাধান কৰি দিব পাৰে। চাব ইয়াতে টাইপ 1 কি কৈছে। টাইপ 1ত কেনেকা ধৰণৰ প্ৰশ্ন থাকে আপোনালোকে ইয়াতে চাব, ঠিক আছে? যদি কৈছে যে প্ৰথমে এটা বস্তু মনত ৰাখিব, মানডে, টুইসডে, ওয়েডনেসডে, তাৰ পিছত আছে থাৰ্সডে, ফ্ৰাইডে, স্যাটাৰডে আৰু সানডে, ঠিক আছে? আমি জানো এসপ্তাহত 7 দিন। তো আমি কি জানো যে 7 দিন মুৰে মুৰে এটা বা আজি যদি সোমবাৰ হয় নেক্সট সোমবাৰ কেতিয়াবা 7 দিনৰ মূৰত আহিব, ঠিক আছে? তো মানডেৰ কোড আপোনালোকে ৰাখিব 1, টুইসডে 2, ওয়েডনেসডে 3, থাৰ্সডে 4, ফ্ৰাইডে 5, স্যাটাৰডে 6, সানডে 0 বা 7। এনেকা ধৰণৰ আপোনালোকে কোডটো মনত ৰাখিব। যদি আপোনালোকৰ গম পাব, পিছত গম পাব আপোনালোকৰ ভ্যালু আপোনাৰ হাতত 3 আহিলে, তেতিয়া আপোনালোকৰ মাইন্ডত আহিব লাগিব 3 মানে কোন হয়, ওয়েডনেসডে। ঠিক আপোনালোকৰ হাতত ভ্যালু 6 আহিলে, 6 মানে আপোনালোক এটো গম পাব লাগিব 6 মানে কোন হয়, স্যাটাৰডে। আপুনি ইয়াতে চাব মই কেনেকৈ কৈছো। টাইপ 1 ৰ প্ৰশ্নবোৰ চাব। আজি মানডে হলে, আজি যদি মানডে তেনেহলে 65 ডেজ পিছত, 65 ডেজ পিছত কি বাৰ হ'ব, ঠিক আছে? 65 ডেজ পিছত কি বাৰ হ'ব, ঠিক আছে? এনেকা ধৰণৰ প্ৰশ্ন টাইপ 1ত থাকিব। এতিয়া টাইপ 1 ৰ প্ৰশ্ন এনেকা ধৰণৰ হ'ব পাৰে, আজি মানডে 65 ডেজ পিছত কি বাৰ হ'ব। এনেকা ধৰণৰ প্ৰশ্ন আপুনি এটা কথা জানে, আজি যদি সোমবাৰ হয় তেনেহলে 65 ডেজ পিছত কি হ'ব, 7 দিন মুৰে মুৰে ডেজ মানে ৰিপিট হৈ থাকে। তেনেহলে আপোনালোকে ইয়াতে কি কৰিব, 65ক 7 দি হৰণ কৰিব, কাৰণ আমি জানো এসপ্তাহত 7 দিন। 65 দি যেতিয়া আমি হৰণ 7ক যেতিয়া আমি 65ক হৰণ কৰিম 7 ৰে, তেতিয়া কি হ'ব, 7 9 যা 63। ইয়াতে কিমান থাকিব, ভাগশেষ 2 থাকিব। এতিয়া ভাগশেষ 2 মানে কি, 63 ডেজ পিছত আকৌ এবাৰ সোমবাৰ আহিব, লগতে দুদিন এক্সট্ৰা হৈ পৰি আছে। দুদিন এক্সট্ৰা মানে কি, সোমবাৰ, মঙ্গলবাৰ, বুধবাৰ। সোমবাৰৰ পৰা দুদিন পিছত কি হ'ব, আজি সোমবাৰ, দুদিন কাউন্ট কৰক আপুনি, সোমবাৰ, মঙ্গলবাৰ, বুধবাৰ, দুবাৰ কাউন্ট কৰিব, দুবাৰ কাউন্ট, তাৰ মানে আজিৰ পৰা 65 ডেজ পিছত কি পৰিব, বুধবাৰ, মানে ওয়েডনেসডে। আশা কৰিছো আপোনালোকে গম পাইছে। এনেকা ধৰণৰ প্ৰশ্নক আমি টাইপ 1 বুলি ধৰি লৈছো। আৰু এটা আমি উদাহৰণ লৈ লৈছো, ঠিক আছে? আপোনালোকে চাব আৰু এটা উদাহৰণ মই লৈ লৈছো, টাইপ 1 ৰে লৈ লৈছো। যদি ধৰি লওক আজি ধৰি লওক আপোনাৰ আজি কি বাৰ আছে, আজি আছে আপোনাৰ কিবা এটা ধৰি লওক, আজি আছে কি আছে আপোনাৰ, আজি যদি ধৰি লওক আপোনাৰ ওয়েডনেসডে আছে। আজি একচুয়ালি আজিৰ দিনটো কি বাৰ, আজিৰ দিনটো হয় ফ্ৰাইডে। তা মই ধৰি লৈছো আজি যদি ফ্ৰাইডে, ঠিক আছে? তেনেহলে আজিৰ পৰা 147 দিন পিছত কি বাৰ হ'ব, ঠিক আছে? আজি ফ্রাইডে, ঠিক আছে? আজি যদি ফ্রাইডে হয় তেনেহলে আজিৰ পৰা 147 ডেজ পিছত কি বাৰ হ'ব, তেনেহলে আপোনালোকে কি কৰিব, 147ক কিমানৰে হৰণ কৰিব লাগে, 7ৰে, কাৰণ আমি জানো এসপ্তাহত 7 দিন। এসপ্তাহ 7ৰে যেতিয়া আমি হৰণ কৰিম তেতিয়া ইয়াক হৰণ কৰিলে কি হ'ব, 7 2 গুণ 14, ইয়াতে থাকিব 7 আহিব, 7 1 গুণ 7, তলত কিমান থাকিব 0। তেনেহলে
ভাগশেষ কিমান আহিছে এবাৰ 0 আহিছে তাৰ মানে 147 দিনত 21টা সপ্তাহ যাব তাৰ পিছত আৰু এক্সট্ৰা দিন না থাকে আমাদের এক্সট্ৰা দিন না থাকে 0 তেনেহলে আজি যদি ফ্রাইডে হয় তেনেহলে 147 ডেজ পিছত কি হ'ব আকৌ ফ্রাইডে হ'ব ঠিক আছে তাৰ মানে 147 ডেজ পিছত কি হ'ব আকৌ ফ্রাইডে যদি ইয়াতে ভাগশেষ কিবা আহিলে সেই মতে আমি কাউন্ট কৰি গলো হয় এইটো হ'ব আমাৰ টাইপ 1 টাইপ 2 কেনেকা হ'ব আপোনালোকে চাব টাইপ 2 ঠিক আছে এতিয়া আমি কি কৰিম টাইপ 2 চাম টাইপ 2 চাব ইয়াতে ডেট মেনশন কৰা থাকিব আপোনাৰ কি থাকিব ডেট আপোনাক মেনশন কৰি দিয়া থাকিব যেনেকে আপোনাক কৈছে যে আজি কি বাৰ হয় একচুয়ালি আজি কিমান আজি 3 জানুৱাৰী আজি 3 জানুৱাৰী কি বাৰ ফ্রাইডে ঠিক আছে ওকে নো প্ৰবলেম ঠিক আছে তেনেহলে 3 জানুৱাৰী যদি ফ্রাইডে হয় তেনেহলে মই আপোনাক কিবা এটা দি দিছো ঠিক আছে মই আপোনাক সিম্পলি এটা কথা কৈ দিছো যে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে 1 মে তাৰিখে বন্ধ আছে 1 মে বন্ধ আছে ঠিক আছে 1 মে বন্ধ আছে 1 মে তাৰিখে কি বাৰ হ'ব এতিয়া আপোনাক এইটো হ'ব টাইপ 2 এনেকা ধৰণৰ দিছে যে আজি 3 জানুৱাৰী যদি ফ্রাইডে হয় তেনেহলে 1 মে তাৰিখে কি হ'ব এইটো আপোনালোকক উলিয়াব লাগিব কেনেদৰে উলিয়াব লাগিব আপোনালোকক চাব যদি আজি 3 জানুৱাৰী হয় জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে ঠিক আছে এতিয়া চাব জানুৱাৰীৰ 3 তাৰিখ আজি তাৰ মানে জানুৱাৰীত অলৰেডি 3 ডেজ গুছি গল তাৰ মানে আৰু কিমান দিন আছে জানুৱাৰীত আমি জানো 31 ডেজ 31 ডেজৰ ভিতৰত আপোনাৰ 3 দিন গুছি গল তেনেহলে থাকিব কিমান 28 ডেজ দ্যাট মিন্স ডেজ লেফট ইন জানুৱাৰী 28 জানুৱাৰীত 28 দিন এতিয়ালৈকে বাকি আছে ফেব্ৰুৱাৰী কিমান ফেব্ৰুৱাৰী 28 ডেজ মাৰ্চত 31 ডেজ এপ্ৰিলত 30 ডেজ আৰু মে মাহৰ 1 তাৰিখৰ কথা কৈছে তাৰ মানে মে মাহৰ 1 দিন লোৱা হৈছে তেনেহলে এই 3 তাৰিখৰ পৰা 1 মেৰ গ্যাপটো কিমান আহিল এই সবকেটা প্লাস কৰি দিও ঠিক আছে সবকেটা প্লাস কৰিলে কি হ'ব ইয়াতে 130 30 30 কিমান হ'ব 90 120 এতিয়া তাৰ মানে 120 আপুনি গ্যাপটো পাই গল না 120 ডেজৰ গ্যাপ আছে যেতিয়া 120 ডেজৰ গ্যাপ আছে তেতিয়া ইয়াক হাতেৰে হৰণ কৰি দিয়ক 7 1 গুণ 7 ইয়াতে থাকিব 550 7 7 গুণ 49 ইয়াত তলত কি হ'ব 50 পৰা 49 গলে 1 তাৰ মানে একদিন আগুৱাই যাব রিপিট হবো 17 টাইমস 17টা উইক রিপিট হবো উইক রিপিট হওয়ার পিছত সপ্তাহ রিপিট হওয়ার পিছত একদিন এক্সট্রা থাকিব তো আজি যদি ফ্রাইডে হয় একদিন এক্সট্রা মানে কি স্যাটারডে তার মানে আজিৰ পৰা আজি যদি 3 জানুৱাৰী তাহলে 1 মে তাৰিখে কি পাবো আপোনালোকে স্যাটারডে পাবো ঠিক আছে 1 মে তাৰিখে আপোনালোকে কি পাবো স্যাটারডে পাবো আহা গৈছে আপোনালোকে গম পাইছে এইটো হ'ব আমাৰ টাইপ 2 আপোনালোকক জাস্ট ডেজৰ মানে গ্যাপটো উলিয়াব লাগিব গ্যাপটো উলিয়াই সেম টাইপ 1 ৰ সিস্টেম কৰি আপোনালোকক হৰণ কৰিব লাগিব ভাগশেষ যিমান থাকিব সেই মতে আপোনালোকক আগুৱাই যাব লাগিব নেক্সট আমি চাও এতিয়া এটা ধুনিয়া এটা বস্তু আছে ঠিক আছে এতিয়া আপোনালোকে চাব আমাৰ টাইপ 3 ত যোৱাৰ আগত আমি কিছুমান বস্তু শিকিব লাগিব ঠিক আছে কিছুমান বস্তু আমাৰ জানিব লাগিব ঠিক আছে এটা বস্তু জানিব লাগিব আপোনালোকৰ যে 2000 যি কোনো চনৰ পৰা আগুৱাই গলে সাপোজ আমি লিপ ইয়াৰ নলম লিপ ইয়াৰটো কি হয় যিটো ইয়াৰক আমি 4 ৰে হৰণ কৰিব পাৰো হেতু আমাৰ লিপ ইয়াৰ হয় কিন্তু এইবাৰ আমি লিপ ইয়াৰ নলম আমি এনে নরমাল ইয়াৰ লম ঠিক আছে যেনেকে আপোনালোকে চাব সাপোজ মই কৈছো এইটো 2025 চলি আছে আৰু 2025 ৰ ফাৰ্স্ট ডে কি আছিল প্ৰথম দিনটো কি দিন আছিল কি বাৰ আছিল আপোনালোকে কওকচোন প্ৰথম দিন 2025 ৰ প্ৰথম দিনটো কি বাৰ আছিল আপোনালোকে নিশ্চয় জানে 2025 ৰ প্ৰথম দিনটো আছিল বুধবাৰ ঠিক আছে আজি কি বাৰ আছিল আজি আমাৰ 3 তাৰিখ শুক্ৰবাৰ তেনেহলে ফাৰ্স্ট ডে কি আছিল বুধবাৰ যেটো আমি ওয়েডনেসডে বুলি কম ঠিক আছে তেতিয়া নেক্সট ইয়াৰ কি আহিব 2026 obviously 2026 ৰ ফাৰ্স্ট ডে কি বাৰ হ'ব 2026 ৰ ফাৰ্স্ট ডে কি বাৰ হ'ব এতিয়া আপোনালোকে চাব জিটোৱে নহওক কিয় 2020 ফাৰ্স্ট ডে কি হ'ব ওয়েডনেসডেৰ পিছত কোন হয় থাৰ্সডে আহা গৈছে আপোনালোকে বুজি আছে ঠিক নেক্সট তাৰ পিছত কি হ'ব 2027 এইটো ফাৰ্স্ট ডে কি আহিব ওয়েডনেসডে থাৰ্সডে ফ্ৰাইডে বুজি পাইছে আপোনালোকে ঠিক নেক্সট তাৰ পিছত কি আহিব 2028 ৰ ফাৰ্স্ট ডে কি আহিব স্যাটাৰডে মই আপোনালোকক চাওক আপোনালোকক 2028 লৈকে ক্যালেন্ডাৰ মই কৈ দিলো নেক্সট আপোনালোকে যদি এতিয়া কব যায় 2029 ৰ ফাৰ্স্ট ডে কি আহিব ঠিক এনেকে আগুৱাই যাব বহুতে কব এতিয়া সানডে বাট এটা কথা মনত ৰাখিব 2025 ত কিমান দিন আছে একচুয়ালি 2025 ত আমি জানো এক বছৰত 365 ডেজ 2026 ত 365 ডেজ 365 কিন্তু 2028 এটা লিপ ইয়াৰ হয়
তাতে একদিন বেছি থাকে ফেব্ৰুৱাৰীত 29 ডেজ থাকে তাৰ মানে ইয়াতে কিমান হ'ব একদিন এক্সট্ৰা আহি গল 366 এটা 366 মানে ফ্ৰাইডেৰ পৰা স্যাটাৰডেৰ পৰা তেনেহলে নেক্সট কি আহিব লাগিছিল সানডে আহিব লাগিছিল যেটো মই লিখিছো ইয়াতে কিন্তু ইয়াতে একদিন এক্সট্ৰা তাৰ মানে হিচাপ মতে সানডে আহিব লাগিছিল কিন্তু একদিন এক্সট্ৰা আছে তেনেহলে সানডেটো বাউন্স কৰিব কি হ'ব একচুয়ালি মানডে আহা কৈছো আপোনালোকে বুজি পাইছে তো আপোনালোকক যেটোৱে নিদিয়ক আপোনালোকে চাব যে এইটো ইয়াৰৰ পৰা এইটো ইয়াৰলে লিপ ইয়াৰ আছে যদি লিপ ইয়াৰ আছে তেনেহলে আপোনালোকে সাৱধান হ'ব আৰু একদিন এক্সট্ৰাকে বঢ়াই দিব সিম্পল কথা বহুত ইজি কথা ইয়াতকে ইজি কথা নাই এতিয়া কথাটো হল লিপ ইয়াৰ গল ঠিক আছে লিপ ইয়াৰ গল এতিয়া লিপ ইয়াৰ সৰি এইটো কথা গল এইটো এটা কনসেপ্ট হয় আপোনালোকে আহা কৈছে এই কনসেপ্টটো আপোনালোকে ভালদৰে বুজি পাইছে এতিয়া লিপ ইয়াৰ মানে আপোনালোকে সবে জানে এইটো স্কুলত শিকোৱা হয় বিদ্যালয়ত শিকোৱা হয় কি হয় যে যেটো চনক আমি 4 ৰে হৰণ কৰিব পাৰো হেইটোকে কি বুলি কোৱা হয় লিপ ইয়াৰ বুলি কোৱা হয় ঠিক আছে আৰু লিপ ইয়াৰত ফেব্ৰুৱাৰী মাহত 29 ডেজ থাকে 28 নহয় একদিন বেছি থাকে ফেব্ৰুৱাৰী মাহত ঠিক আছে এনে এক বছৰত 365 ডেজ বাট লিপ ইয়াৰত 366 ডেজ ঠিক আছে এটো আমি সবে জানো ইয়াত বহুত কনসেপ্ট আছে কারণ প্রতি বছরে 6 ঘন্টা কম থাকে এনেকে মানে নিয়ম আছে বহুত ঠিক আছে তো আপোনালোকে হেইটো না যাব না লাগে ইমান ডিটেইলস যাব ধৰে কিন্তু আপোনালোকে এটো এতিয়া গম পাইছে নেক্সট কনসেপ্ট আমি এতিয়া চাম লিপ ইয়াৰৰ কনসেপ্ট ঠিক আছে ক্যালেন্ডার রিপিট আপোনালোকে জানে ক্যালেন্ডার রিপিট হয় আমি যেটো ক্যালেন্ডার 2024 ত আমি ইউজ কৰিলো হেই ক্যালেন্ডাৰটো আকৌ আমি কিমান সনৰ পিছত সেম টু সেম ক্যালেন্ডার সেম ডেট সেম বাৰ পৰিব হেই ক্যালেন্ডাৰটো আমি কেতিয়া ব্যৱহাৰ কৰিব পাৰিম হেই ক্যালেন্ডাৰটো আমি ব্যৱহাৰ কৰিব পাৰিম 2024 আৰু 2024 এটা লিপ ইয়াৰ হয় যদি লিপ ইয়াৰ থকা ক্যালেন্ডার হয় হেইটো আমি আকৌ ৰিপিট কেতিয়া কৰিব পাৰিম 2020 ইয়াৰ লগত 28 ইয়াৰ্স এটা প্লাস কৰিম তেনে 2024 ৰ লগত 28 প্লাস কৰিলে ইয়াতে হ'ব 2224 আতে একে 5 ইয়াতে 0 ইয়াতে 2 2052 চনত আকৌ যেটো 2052 এটা লিপ ইয়াৰ চন হ'ব 2052 চনত যেটো আমি ক্যালেন্ডার ব্যৱহাৰ কৰিম হেই ক্যালেন্ডাৰটো 2024 ৰ নিচিনা সেম টু সেম হ'ব সেম ডেট সেম বাৰ আহা কৈছে আপোনালোকে বুজি পাইছে সেম টু সেম ক্যালেন্ডার হ'ব ঠিক আছে এতিয়া এটা বস্তু চাব আপোনালোকে এটা বস্তু ইয়াতে চাব ঠিক আছে এতিয়া মই লিপ ইয়াৰৰ কথা গম পালো তেনেহলে যদি আপোনালোকে দেখে যে লিপ ইয়াৰ হয় তেনেহলে ইয়াৰ লগত ইয়াক আমি ৰিপিট কেতিয়া কৰিব পাৰিম আফটাৰ 20 ইয়াৰ্স লিপ ইয়াৰ মানে আফটাৰ 20 ইয়াৰ্স এতিয়া মোৰ হাতত এতিয়া কারেন্ট কিমান চলি আছে মোৰ হাতত মানে এটো কি কৈছো 2025 2025 চলি আছে আৰু সকলোৰে 2025 টো মই আহা কৈছো সকলোৰে 2025 সকলোৰে ভালে যাওক ঘৰে ঘৰে চাকৰি পাও সকলোৰে লাইফ যাতে মানে সেট হৈ যায় এনেকা নহয় টেনশন ডিপ্ৰেশন লাইফ বৰবাদ নহয় আপোনালোকে কষ্ট কৰক 2025 স্টার্ট হৈছে এটো এটা ভাল মোটিভ লওক যে এই বছৰত মই এইখিনি টার্গেট লৈছো আৰু এইখিনি মই ক্লিয়াৰ কৰিবই লাগিব যেনে তেনেকে হওক ঠিক আছে যেনে তেনে হওক আৰু এটা কথা কৈছো চৰকাৰে এটা লিমিটেড সিটে ওলাব চৰকাৰৰ ওচৰত যিমান ভ্যাকেন্সি থাকিব চৰকাৰে হিমানে ভ্যাকেন্সি ওলাব ঠিক আছে তো এনেকা নহয় এতিয়া 100 ভ্যাকেন্সিৰ কাৰণে 1000 এ পৰীক্ষা দিছে 1000 এর চাকৰিটো নহব তাতে 900 ক্যান্সেল হৈ যাব হেই 900 ক মই ক'ব বিচাৰিছো যদি আপোনালোকৰ কিবা কাৰণত যদি প্ৰিপাৰেচন অলপ লেক হৈ আছে আপোনালোকে প্ৰিপাৰেচন ভালকে কৰিছে আপোনাৰ 100% তথাপিও আপুনি সিলেক্ট হোৱা নাই কেতিয়াও মন বেয়া নকৰিব বেলেগ চেষ্টা কৰিব লাইফটো ইমান ইজি নহয় যে আপুনি মন বেয়া কৰি আপুনি জীৱনটো ইয়াতে শেষ কৰি দিব ঠিক আছে লাইফটো বহুত ইম্পৰ্টেন্ট হয় এটা হোৱা নাই দুটা মাথা মাৰক বেলেগ এটা মাথা বেলেগ এটা হোৱা নাই এইটো নহয় যে আপুনি চাকৰিৰ কাৰণে মানে প্ৰিপাৰেচন কৰি 35 36 38 ইয়াৰ্স হৈ গল তাৰ পিছত আৰু চাকৰিৰ কাৰণে বয়স নাই আপোনাৰ তেতিয়া আপুনি কি কৰিব ডিপ্ৰেশন আপোনাৰ ভাল না লাগিব আপোনাক কোনো ৰেসপেক্ট নিদিব আপোনাৰ কিবা এটা কাম কৰিবলৈ মন নাযাব এই ভুল কেতিয়া নকৰিব মোৰ এটা সিম্পল ফান্ডা মই যেটো ক'ব বিচাৰো সকলো এক্সপেৰিয়েন্সক ক'ব বিচাৰো ভাই বা ভনী বা সিস্টার বা ডাঙৰ বা যিয়ে নহওক কিয় আপুনি 2 বছৰ ভালকে প্ৰিপাৰেচনৰ কাৰণে দি দিও পেপাৰ একদম ফোকাস থাকক যে মই বেলেগ এই 2 বছৰ একো এটা নকৰো মোৰ ডাইৰেক্ট টার্গেট থাকিব মই এইটো মানে সিলেক্ট কৰিম এইটো মানে কোৱালিফাই কৰিম এইটো ধৰিম 2 বছৰ এটা দিব আৰু যদি 2 বছৰ আপোনাৰ 100% দিয়ে আপুনি যদি এটা লেক কৰে আপুনি মই মানে চলিছে আৰু চলিব দে একো নহয় তেনেহলে এটা আপোনাৰ ভুল বাট আপুনি যদি কৰিছে যে মই চাকৰি লম 2 বছৰ এটা বস্তু ফুললি ফোকাস কৰিব যদি হোৱা নাই প্লিজ আপুনি তাৰ পৰা সেপাৰেট হৈ যাওক বেলেগ কিবা এটা মাথা লগাওক নহলে আপোনাৰ লাইফত ডিস্টার্ব আহিব আপুনি ডিপ্ৰেশনত যাব এনেকে বহুত মানে মই নিজৰ লাইফত চাইছো মই এতিয়ালৈকে মোৰ নিজৰ লাইফত চাইছো মই যিমানখিনি চাইছো বহুতৰে লাইফটো মই মানে নিজে দেখিলো বৰবাদ হোৱা দেখিছো ঠিক আছে তো মই এইটো কৈছো মানে আপোনালোকৰ যদি হোৱা নাই তেনেহলে আপোনালোকে
বেলেগ কিবালৈ গুচি যাওক, বিজনেছৰ ফালে যাওক বা কিবা বেলেগ কিবা ষ্টাৰ্ট কৰক বা কিবা সিস্টেম মানে কিবা নহলে কিবা বেলেগ কিবা কৰক, যদি হোৱা নাই আৰু যদি কৈছে যে আৰু এবছৰ দিলে হৈ যাব চাগে, তেনেহলে দিয়ক, কিন্তু সময় নষ্ট কৰিব, নহলে আলটিমেটলি এটা টাইমত গৈ আপোনাক বেলেগ কামো কৰিব মানে ইমান প্ৰিপাৰেচন কৰিলো এতিয়া বেলেগো নহয়, তেতিয়া আপুনি এটা ডিপ্ৰেছনৰ ফালে যায় আৰু আপোনাৰ লাইফটো আপোনাক বৰবাদ কৰি দিয়ে। ঠিক আছে, তো এনেকা বৰবাদ নহব, আপুনি এটা মানুহ হয় আৰু মানুহ হল পৃথিৱীৰ আটাইতকৈ উত্তম প্ৰাণী। ঠিক আছে, সৰ্বশ্ৰেষ্ঠ প্ৰাণী। তো সেইভাবে কৈছো কেতিয়াও হাৰ নামানিব, আপুনি কষ্ট কৰি যাওক, ফল এদিন আপোনালোকে নিশ্চয় পাব। ঠিক আছে, এতিয়া চাওক ইয়াতে বহুতখিনি জ্ঞান দি দিলো, এজ মানে মানে বহুত জ্ঞান দি দিলো, এইবোৰ আপোনালোকে মনত নজৰিব। এতিয়া 2025 এই 2025 চনত ব্যৱহাৰ কৰা ক্যালেন্ডাৰটো আমি আকৌ কিমান বছৰ পিছত ব্যৱহাৰ কৰিব পাৰিম? নিশ্চয় চাব আপোনালোকে, যেতিয়া এই চনটো কি চন চাওকচোন, লিপ ইয়াৰৰ লগত 1 প্লাস কৰাৰ পিছত এইটো আহিছে না, কাৰণ 2025 আগৰ চনটো কি আছিল 2024, তাৰমানে 2024 লগত 1 প্লাস কৰাৰ পিছত এইটো চন আহিছে, তেনেহলে লিপ ইয়াৰৰ লগত 1 প্লাস কৰাৰ পিছত যিটো চন আহিব সেই চনটোক আমি কিমান বছৰ পিছত আকৌ ৰিপিট কৰিব পাৰিম? ইয়াৰ লগত আপোনালোকে 6 এটা প্লাস কৰি দিব, কিমান হৈ যাব 2031। তাৰ মানে 2025 চনত যিটো ক্যালেন্ডাৰ আমি আজি ব্যৱহাৰ কৰিছো, সেই ক্যালেন্ডাৰটো আমি আকৌ 6 বছৰ পিছত 2031 চনত আকৌ ব্যৱহাৰ কৰিব পাৰিম। আহা গৈছে আপোনালোকে বুজি পাইছে। ঠিক তেনেকে আপোনালোকে যদি কৈছে এতিয়া যে মই 2016 ক্যালেন্ডাৰটো 2016 ক্যালেন্ডাৰ কিমান বছৰ ব্যৱহাৰ কৰিম? 2016 এটা লিপ ইয়াৰ হয়, লিপ ইয়াৰ তাৰমানে ইয়াৰ লগত 28 প্লাস কৰি দিব, কিমান হ'ব 6 আৰু 8 প্লাস কৰিলে 14, 2 আৰু 3 প্লাস 1 4 0। 2044 চনত আমি 2016 চনৰ ক্যালেন্ডাৰটো আকৌ ব্যৱহাৰ কৰিব পাৰিম। এতিয়া মই যদি কৈছো 2017 চাওকচোন কি হয়, লিপ ইয়াৰ প্লাস 1, কাৰণ 2017 আগৰ লিপ ইয়াৰ কিমান আছিল 2016 আৰু 2017 পৰা ইয়াৰ আগৰ লিপ ইয়াৰ 16 ৰ গ্যাপ কিমান 1, মানে প্লাস 1 কৈছে, তাৰ মানে এইটো কিমান বছৰ প্লাস 1 লিপ ইয়াৰ প্লাস 1, এইটোক আমি তেনেহলে কিমান বছৰ পিছত ব্যৱহাৰ কৰিব পাৰিম 2023। তাৰ মানে আপোনালোকে ইয়াৰ পৰা এটা বস্তু মাইন্ডত সেট ৰাখক, 2017 ত ব্যৱহাৰ কৰা ক্যালেন্ডাৰটো আমি আকৌ 2023 ত ব্যৱহাৰ কৰিছিলো। ঠিক আছে, এতিয়া চাব নেক্সট এটা প্ৰশ্ন। ঠিক আছে, এতিয়া যদি এনেকা চন হয় লিপ ইয়াৰ প্লাস 2 বা 3, যিকোনো চনে নহওক কিয়, যিকোনো চন নহওক, যেনেকে মই উদাহৰণ হিচাপে লৈছো 2016 ৰ লগত মই 2 প্লাস কৰিলে কিমান হ'ব 2018, মই এইটো 2018 লৈছো, 2018 এটা লিপ ইয়াৰ নহয়। ঠিক আছে, কিন্তু এই ক্যালেন্ডাৰটো আমি কিমান বছৰ পিছত আকৌ ব্যৱহাৰ কৰিব পাৰিম? এইটো ক্যালেন্ডাৰ কি হৈ গল, অলপমান উল্টা হৈ গল, কি হৈ গল লিপ ইয়াৰ প্লাস 2 or 3, তেনেহলে এইটো লিপ ইয়াৰ নহয়, তেনেহলে 2018 ৰ ক্যালেন্ডাৰ আমি আকৌ কিমান বছৰ পিছত ব্যৱহাৰ কৰিব পাৰিম? আপোনালোকে নিজে অকমান মাথা লগাওকচোন। 2016 ৰ ক্যালেন্ডাৰ 18 ৰ ক্যালেন্ডাৰ আকৌ কিমান বছৰ পিছত? যেতিয়া আপোনালোকে চাব লিপ ইয়াৰৰ লগত 2 বা 3 ইয়াৰ্স প্লাস হৈ আছে, তেতিয়া আপোনালোকে কি কৰিব, ইয়াতে 11 এটা প্লাস কৰি দিব, 11 প্লাস কৰিলে কিমান হ'ব 9, 1 প্লাস কৰিলে 2, 2029। তাৰ মানে 2018 ত আমি যেটো ক্যালেন্ডাৰ ব্যৱহাৰ কৰিলো, সেই ক্যালেন্ডাৰটো আকৌ আমি কিমান চনৰ পিছত ব্যৱহাৰ কৰিব পাৰিম 2029 ত ব্যৱহাৰ কৰিব পাৰিম। ঠিক আছে, এতিয়া কাৰোবাৰ ঘৰত যদি 18 ৰ ক্যালেন্ডাৰ আছে, নিশ্চয় হেতু আপোনালোকে কি কৰিব, ওয়ালত এনেকে ৰাখি মানে থৈ দিব ভালকে। 2029 আহিলে কোনোবাই যদি আপোনাক ক্যালেন্ডাৰ দিব আহে, এডভাৰটাইজমেন্ট কৰিব যে এইটো আমাৰ কোম্পানীৰ এডভাৰটাইজমেন্ট কৰিব আছে, ক্যালেন্ডাৰটো লওক, তেনে আপোনালোকে ভাই তোমাৰ ক্যালেন্ডাৰ মোক নালাগে, মোৰ ওচৰত অলৰেডি 2029 ৰ ক্যালেন্ডাৰ আছে। যদি হতে কেনেকৈ পালে আপুনি ইমান জলদি, আমাৰ আগতো কোনোবাই দি গল নেকি, ডাইৰেক্ট কৈ দিব 2018 ৰ ক্যালেন্ডাৰ আমি আকৌ ব্যৱহাৰ কৰি আছো। ঠিক আছে, এনেকৈ আপোনালোকে গম পাব বস্তুটো। ঠিক আছে, আহা গৈছে আপোনাৰ, কিন্তু এতিয়া এটা কথা, হলিডেজ বোৰ চেঞ্জ হ'ব অকনমান, এইটো আকৌ নেভাবিব হলিডেজ বোৰ চেঞ্জ হ'ব, এতিয়া নেভাবিব যে হলিডেজ বোৰ চেঞ্জ থাকিব, এইবোৰ চেঞ্জ হ'ব। তো আহা গৈছে আপোনালোকে বুজি পাইছে, তেনেহলে লিপ ইয়াৰ হলে কিমান প্লাস হ'ব 28, লিপ ইয়াৰ প্লাস 1 হলে কিমান প্লাস হ'ব প্লাস 6, আৰু লিপ ইয়াৰ প্লাস 2 বা 3 ইয়াৰ্স এনেকা যদি থাকে তেনেহলে এইটো কিমান হ'ব প্লাস 11। এতিয়া মই এটা উদাহৰণ লৈছো, 2024 চলি আছে। ঠিক আছে, ইয়াৰ লগত মই যদি 2027 ৰ ক্যালেন্ডাৰটো ইউজ কৰো, কিমানৰ গ্যাপ 3, তাৰ মানে লিপ ইয়াৰ লগত 3 প্লাস কৰিলে চনটো আহিছে, তেনেহলে লিপ ইয়াৰ প্লাস 2 বা 3 আহিলে কিমান প্লাস কৰিব লাগে 11, তেনেহলে ইয়াৰ লগত 11 প্লাস কৰিলে কিমান হ'ব 2038। তাৰ মানে 2027 চনৰ ক্যালেন্ডাৰ আমি আকৌ কেতিয়া ব্যৱহাৰ কৰিব পাৰিম 2038 ত। এনেকা ধৰণৰ এক নম্বৰ এটা প্ৰশ্ন এমসিকিউ এটা থাকিব যে 2024 ত ব্যৱহাৰ কৰা ক্যালেন্ডাৰটো আমি আকৌ কিমান চনত ব্যৱহাৰ কৰিব পাৰিম, তলত চাৰিটা অপচন দিয়া থাকিব, আপুনি 28 প্লাস কৰি চাব, যেটো অপচনৰ লগত মিল খাব সেইটোই আপোনাৰ উত্তৰ হ'ব। ঠিক আছে, এতিয়া আপোনালোকে নেক্সট চাও, এইখিনি আমি বুজি পালো
আশা কৰিছো এইটো আপোনালোকে বুজি পাইছে। এতিয়া আমি নেক্সট এটা টপিকত যাম, আপোনাৰ বাৰ ওলাব লাগে। কিছুমান প্ৰশ্ন আপোনালোকে চাব যে আমাৰ গণতন্ত্ৰ দিৱস কেতিয়া পালন কৰা হয়? 26 জানুৱাৰী 1950 চনৰ পৰা আৰম্ভ হয়, বলবৎ কৰা হয়। তেনেহলে মই এটা কথা কৈছো, 26 জানুৱাৰী 1950 চনত কি বাৰ আছিলে? যিদিনা প্ৰথম 26 জানুৱাৰীত প্ৰথম গণতন্ত্ৰ দিৱস পালন কৰা হৈছিলে, তেতিয়া কি বাৰে পালন কৰা হৈছিলে? আপোনালোকে এতিয়া এই বাৰটো ওলাব লাগিব। কেনেকে ওলাম? আমিতো এতিয়া গম নাপাম, ইমান বছৰ আগৰ কথা আমি কেনেকে গম পাম যে কি বাৰ আছিলে সিদিনা? চাব কেনেকে ওলাব লাগে। তাৰ কাৰণে মই আপোনালোকক এটা কোড দিম আৰু এই কোডটো আপোনালোকক মনত ৰাখিব লাগিব। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই, আগষ্ট, সেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিসেম্বৰ। আমি জানো 12টা মাহ থাকে আমাৰ। 033 কি কৰিব আপোনালোকে? 033 ৰেড কালাৰটো বেয়া দেখোন। 033 614 625 035 এইটো কোড আপোনালোকে মনত ৰাখিব। জানুৱাৰীৰ কোড 0, ফেব্ৰুৱাৰীৰ কোড 3, মাৰ্চৰ কোড 3, এনেকে সব কেইটা মাহৰ কোড দিয়া আছে। এতিয়া এটা ফৰ্মুলা মনত ৰাখিব আপোনালোকে, ডেট প্লাস মান্থ প্লাস ইয়ার প্লাস লিপ ইয়ার, এইটো হল মেইন ফৰ্মুলা। ঠিক আছে, এতিয়া চাব কেনেকে আমি কৰিব পাৰো। ইয়াতে আপোনালোকে ধ্যান দি চাব, ইয়াতে মাথা অকনমান লগাব, উত্তৰ আপোনাৰ হাতত আহি যাব। চাব ইয়াতে কি কৈছে, ইয়াতে ডেট প্লাস মান্থ প্লাস ইয়ার প্লাস লিপ ইয়ার। এতিয়া ইয়াতে চাব 26 জানুৱাৰী, ডেট কিমান? 26, ইয়াতে মই লিখিম 26 প্লাস দিছো, মই প্লাস দিছো। জানুৱাৰী, জানুৱাৰী কিমান? জানুৱাৰী মান্থ, জানুৱাৰী আমি জানো জানুৱাৰী এক মাহ, প্ৰথম মাহ, কিন্তু আমি সেইটো ব্যৱহাৰ নকৰিম। আমি ইয়াতে চাম জানুৱাৰী কোড কিমান? 0, মই ইয়াতে 0 লিখিছো। প্লাস ইয়াৰ, যিকোনো ইয়াৰ দিয়া থাকিব তাৰ পৰা আপুনি কিমান মাইনাস কৰিব? 1900 মাইনাস কৰিব। মই সেইবোৰ ইয়াৰৰ কথা কৈছো যিবোৰ ইয়াৰ 1900 ৰ পিছৰ ইয়াৰ হয়। 1900 ইয়াৰ পৰা যদি মই মাইনাস কৰি দিওঁ তেনেহলে আমাৰ হাতত কিমান বছৰ থাকিব? 1900 যদি মই ইয়াৰ পৰা মাইনাস কৰি দিওঁ তেনেহলে আমাৰ হাতত থাকিব ইয়াৰ 50। তাৰ মানে 50 ইয়াৰ্ছৰ এটা গ্যাপ পালো, 50। এটা কথা। দ্বিতীয় কথা, ইয়াতে মই লিপ ইয়াৰ লিখিছো। এতিয়া লিপ ইয়াৰ কথাটো মই কিয় লিখিলো? মই জানো এটা কথা, 50 বছৰত লিপ ইয়াৰ আছিল নে নাছিল? নিশ্চয় লিপ ইয়াৰ আছিল। এতিয়া 50 বছৰত কেইটা লিপ ইয়াৰ গৈছে? 4 বছৰৰ মূৰে মূৰে লিপ ইয়াৰ আহে। 4 বছৰৰ পিছত 50 বছৰত 4 4 4 4 4 4 কে কেইটা লিপ ইয়াৰ আহিছে? এইটো যদি আমাক ওলাব লাগে আমি কেনেকৈ ওলাম? 50 ক আমি কি কৰিম? ইয়াতে 4 ৰে হৰণ দিম। 4 4 1 গুণ 4, ইয়াতে থাকিব 1 0, 4 2 গুণ 8 2। তেনেহলে 50 বছৰত কেইটা লিপ ইয়াৰ গৈছে? 12টা। আৰু আমি জানো 12টা লিপ ইয়াৰ মানে 12 দিন এক্সট্ৰা গৈছে। তেনেহলে মই ইয়াতে লিখিব লাগিব +12, কাৰণ মই এইটো চাব লাগিব যে 50 বছৰত কেইটা লিপ ইয়াৰ ক্ৰছ হৈছে। লিপ ইয়াৰ কিয় ক্ৰছ হ'ব ধৰিব লাগিব মই, কাৰণ লিপ ইয়াৰত এটা এক্সট্ৰা দিনো থাকে। সেই এক্সট্ৰা দিনটো এক্সট্ৰা ডেজ কাউন্ট কৰিব লাগিব। তেনেহলে এইটো সব এতিয়া আপুনি প্লাস কৰি দিয়ক। 26 + 12 কিমান হ'ব? 38, 38 + 50 কিমান হ'ব? 88। এতিয়া এইটো যেটো আমি পালো 88, এইটো আমি এতিয়া কিহেৰে হৰণ কৰিম? 7 ৰে হৰণ কৰিম, 7। ঠিক আছে, এতিয়া মই যদি 7 ৰে হৰণ কৰো, 7 1 গুণ 7, ইয়াতে থাকিব 1 8, 7 2 গুণ 14, থাকিব 4। 4 হাতত থাকিল আমাৰ। এতিয়া আপুনি ঘূৰি আহক প্ৰথম পেজ লৈ। ঠিক আছে, ইয়াতে চাব আপুনি, মই ইয়াতে লিখিছিলো 4 কাৰ কথা? থাৰ্সডে। তাৰ মানে যিদিনা আমাৰ মানে প্ৰথম গণতন্ত্ৰ দিৱস হৈছিল সেইদিনা কি বাৰ আছিলে? সেইদিনা আছিলে থাৰ্সডে। এতিয়া আপুনি যদি বিলিভ হোৱা নাই আপোনাৰ, তেনেহলে আপুনি নিশ্চয় গুগল কৰি চাব পাৰে। আপুনি নিশ্চয় গুগল কৰি চাব পাৰে। আশা কৰিছো আপোনালোকে বুজি পাইছে। ঠিক আছে, এতিয়া এই যে এনেকুৱা ধৰণৰ প্ৰশ্ন থাকিব। এতিয়া আমি কিছুমান প্ৰশ্ন আছে, আমি এই প্ৰশ্নখিনি সমাধান কৰিম। প্ৰশ্নখিনি সমাধান কৰাৰ আগতে মই আকৌ এটা আপোনালোকক কনসেপ্টৰ কথা ক'ব বিচাৰিছো। ইয়াতে চাব, ঠিক আছে, লিপ ইয়াৰ যে আছে নহয়, যিটো চনক 4 ৰে হৰণ যায় তাক আমি লিপ ইয়াৰ বুলি কওঁ। কিন্তু কিবা এটা চনক যদি 400 দি হৰণ যায় তেতিয়াহলে আমি তাক লিপ ইয়াৰ বুলি নকওঁ। মনত ৰাখিব এইটো কথা। যদি এটা চনক আমি জানো 400 দি 4 হৰণ যাব, এটা চনক 4 দি হৰণ যাব, যিটোক 4 ৰে হৰণ কৰিব পাৰিম সেইটোক 400 ৰে হৰণ কৰিব পাৰিম। এতিয়া 400 ৰে যিটো হৰণ কৰিব পাৰিছো সেইটোক লিপ ইয়াৰ ধৰা বুলি নহব। মানে মই কি ক'ব বিচাৰিছো, আপোনালোকে চিম্পলি এটা বস্তু চাওক। ঠিক আছে, এতিয়া আপোনাৰ হাতত কিমান আছে?
ধৰি লওক 2400 এটা চন আছে, এতিয়া 2001 চলি আছে, ঠিক আছে, 2000 চন চলি আছে, কিছু কিমান বছৰ পিছত 2400 আহিব। এতিয়া বহুতে ক'ব যে এইটোতো আমি দুটা শূন্য আছে, আমিতো ইয়াক 4 ৰে হৰণ কৰিব পাৰি, 4 ৰে হৰণ কৰিলে কিমান হ'ব 600, 4 6 গুণ 24, তাৰ মানে আমি ইয়াক 4 ৰে হৰণ কৰিব পাৰিছো, তাৰ মানে এইটো এটা লিপ ইয়াৰ হয়। বাট এইটো এটা লিপ ইয়াৰ নহয়। কিয় লিপ ইয়াৰ নহয়? কাৰণ আমি চাব লাগিব ইয়াক আমি 4 ৰে হৰণ কৰিব পাৰি জানো। অবভিয়াসলি আমি ইয়াক 4 ৰে হৰণ কৰিব পাৰো, শূন্য শূন্য কাটি দিব, 4 ৰে কাটি দিছো। যিটো চনক আমি 4 ৰে কাটিব পাৰিম সেইটো লিপ ইয়াৰ হ'ব নোৱাৰে, ঠিক আছে। মাইন্ডত এটা বস্তু ৰাখিব, যিটো চনক আমি 4 ৰে হৰণ কৰিব পাৰিম সেইটো লিপ ইয়াৰ হ'ব নোৱাৰে, ঠিক আছে। এতিয়া আশা কৰিছো আপোনালোকে গম পাইছে। এতিয়া আমি অলপমান আগুৱাই যাম, আপোনালোকে চাব এতিয়া মই কি ক'ব বিচাৰিছো, এতিয়া আমি আগুৱাই যাম চাব, ঠিক আছে। লগতে মই আৰু এটা কথা ক'ব বিচাৰিছো, এতিয়া অকনমান এটা বস্তু চাব আপোনালোকে, ঠিক আছে। মই অকনমান বস্তুটো ঘূৰাই দিছো, ঠিক আছে। 2024 চনৰ 14 ফেব্ৰুৱাৰী ভেলেন্টাইন ডে, 14 ফেব্ৰুৱাৰী তাৰিখে কি বাৰ আছিল? এতিয়া আপোনালোকে কি কৰিব, সেম ফৰ্মুলা ইউজ কৰিব, date plus month plus year plus leap year। date কিমান 14 তাৰিখ, ফেব্ৰুৱাৰীৰ কোড কিমান আপোনালোকে ইয়াতে চাব পাৰে, ফেব্ৰুৱাৰীৰ কোড আপোনালোকে চাই লওক 3 হ'ব, ইয়াতে চাই লওক 3, ফেব্ৰুৱাৰীৰ কোড 3 হয়। তেনেহলে মই ইয়াতে লিখিম ফেব্ৰুৱাৰীৰ কোড কি লিখিম, ইয়াতে ফেব্ৰুৱাৰীৰ কোড 3 লিখিম। ইয়াৰ কিমান, যিটো চন থাকিব তাৰ পৰা আমি কিমান মাইনাস কৰিম, 1900 মাইনাস কৰিম। তেনেহলে মই যদি 2024 ৰ পৰা 1900 টো মাইনাস কৰি দিও, তেনেহলে মোৰ হাতত কিমান থাকিব 124, 124, তাৰ মানে 124 ইয়াৰ প্লাস 124 বছৰত কেইটা লিপ ইয়াৰ ৰিপিট হৈছে, কেইটা লিপ ইয়াৰ ৰিপিট হৈছে। তেনেহলে আপুনি কি কৰিব লাগিব, 124ক 4 ৰে হৰণ কৰি দিয়ক, 4 3 গুণ 12, 4 থাকিব, 4 1 গুণ 4 ভাগশেষ 0, তাৰ মানে কেইটা লিপ ইয়াৰ গৈছে 31 টা। মাইন্ডত বস্তুটা ৰাখি দিব, ঠিক আছে। এতিয়া আমি সবকেইটা প্লাস কৰিব লাগিব, সবকেইটা প্লাস কৰিলে ইয়াক 35 45 45 45 45 আৰু ইয়াতে দিম আমি 5, কিমান হৈ যাব 30 40 70 172 হ'ব, কিমান হৈ যাব 172, 170। এইটো কেতিয়া আমি কি কৰিম, হাতেৰে হৰণ কৰি দিম, হাতেৰে হৰণ কৰি দিলে 7 2 গুণ 14, 14 হৈ গলে ইয়াতে কিমান থাকিব 3, ইয়াতে 2, 7 4 গুণ 28, ইয়াতে থাকিব ৰিমাইন্ডাৰ 4, ভাগশেষ 4, ভাগশেষ 4 মানে কিমান, আকৌ আমি জানো ভাগশেষ 4 কাৰ কোড হয় থাৰ্সডে, ঠিক আছে। কিন্তু আপোনালোকে এতিয়া গুগল কৰি চাব পাৰে, ঠিক আছে, আপোনালোকে এতিয়া গুগল কৰি চাব পাৰে একচুয়ালি ইয়াতে কি হয় থাৰ্সডে নহব, আপোনালোকে গুগল কৰি চাব, গুগলত আপোনালোকে কিমান পাব ওয়েডনেসডে, গুগলত আপোনালোকে দিব ওয়েডনেসডে। এতিয়াতো তেনেহলে মোৰ ফৰ্মুলাটো ভুল হৈ গল, কিন্তু এটা কথা ইয়াতে মনত ৰাখিব, মই ফেব্ৰুৱাৰী 14 তাৰিখ লৈছো, 124 লিপ ইয়াৰ চন হয়। যেতিয়া লিপ ইয়াৰ চন হৈ আছে তেনেহলে লিপ ইয়াৰ চনত এক্সট্ৰা দিনটো কেতিয়া আহে, ফেব্ৰুৱাৰী 29 তাৰিখে আহে, 29ত আহে। 29ৰ আগত কিন্তু এক্সট্ৰা দিনটো এতিয়ালৈকে আহা নাই, আহিছে নেকি, নাই আহা। যদি আহা নাই তেনেহলে মই ইয়াতে একদিন এক্সট্ৰা অলৰেডি লৈ লৈছো, ইয়াতে লিপ ইয়াৰ কাউন্ট হৈ গৈছে 124 ইয়াৰ্সত 2024 লিপ ইয়াৰ কাউন্ট হৈ গৈছে, কিন্তু লিপ ইয়াৰ কাউন্ট হলেও এক্সট্ৰা দিনটো আমি পাৰ কৰা নাই, 29 ফেব্ৰুৱাৰী আমি পাৰ কৰা নাই, 29 ফেব্ৰুৱাৰী আগৰ দিন লৈছো 14 ফেব্ৰুৱাৰী, তাৰ মানে মই ইয়াতে একদিন এক্সট্ৰা লৈছো, সেইকাৰণে একদিন কমাই দিছো ওয়েডনেসডে। আশা কৰিছো আপোনালোকে বুজি পাইছে, মই একদিন এক্সট্ৰা লৈ পেলাইছো, এইটো মই ভুল কৰি দিছো। এতিয়া মই যদি ইয়াতে এটা সাপোজ লৈছো, এটা মই কি লৈছো ইয়াতে, সাপোজ ধৰি লওক মই 1 জুন লৈছো, ঠিক আছে, 1 জুন 2024। এতিয়া ইয়াতে চাব কি হ'ব, ডেট কিমান আছে, ডেট 1 আছে, ফাৰ্স্ট জুন মাহৰ কোড কিমান, জুন মাহ 0330614, জুন মাহৰ কোড হয় 4, আপোনালোকে মুখস্থ ৰাখিব 2024, ইয়াৰ কিমান হ'ব 2024 ৰ পৰা মই 1900 মাইনাস কৰিলে কিমান থাকিব মোৰ, obviously 124, মই ইয়াতে 124 লিখিছো, প্লাস 124 ত কিমানটা লিপ ইয়াৰ চন কাউন্ট হৈছে 31 টা, এইটো আকৌ মই ৰিপিট কৰিছো, ইয়াতে মই 31 দি দিছো, ঠিক আছে। এতিয়া আপোনালোকে চাব প্লাস কৰিলে কি হ'ব, ইয়াতে 4 দিলে 35, ইয়াতে 1 দিলে 125, 125 প্লাস 35 কিমান হ'ব 30 আৰু 40 170, 170। এতিয়া মই ইয়াক হাতেৰে হৰণ কৰিম, 7 2 গুণ 14, ইয়াতে থাকিব 30 170, মই কিমানৰে হৰণ কৰিম হাতেৰে, 7 2 গুণ 14, ইয়াতে থাকিব 3, ইয়াতে 0, 7 4 গুণ 28, ভাগশেষ থাকিব 2, ভাগশেষ 2 মানে 1 মানে মানডে, 2 মানে টুইসডে। এতিয়া ইয়াতে মই টিউসডে লিখিম,
টিউজডে লিখিম, টিউজডে লিখিলো মই, কিন্তু এতিয়া বহুতে প্ৰশ্ন কৰিব যে এতিয়াতো আকৌ 1 মাইনাস হ'ব লাগে, 1 মাইনাস হ'ব নহব, কাৰণ মই জুন মাহ লৈছো, জুন মাহৰ ফাৰ্ষ্ট ডে, আৰু লিপ ইয়াৰ চনৰ যেটো এক্সট্ৰা দিন থাকে সেই দিনটো মই কাউন্ট কৰিলো নে কৰা নাই, অবভিয়াসলি কৰিলো, কাৰণ ফেব্ৰুৱাৰীৰ 28 তাৰিখ 29 তাৰিখ মই অলৰেডি কাউন্ট কৰি পেলালো। যেতিয়া মই কাউন্ট কৰি পেলালো তেতিয়া আৰু তো মোৰ চাই লাভ নাই, লাভ আছে নেকি, নিশ্চয় লাভ নাই। তেনেহলে মোৰ এতিয়া আৰু 1 মাইনাস কৰিব নাই, অলৰেডি কাউন্টেড, ফেব্ৰুৱাৰী 29 ফেব্ৰুৱাৰী মই অলৰেডি ক্লোজ কৰি আহিলো, তাৰ মানে অলৰেডি এক্সট্ৰা দিন কাউন্টেড, যদি কাউন্ট হৈ গৈছে তেতিয়াতো আৰু আমাৰ মাইনাস কৰিব নাই। কিন্তু ইয়াতে ফেব্ৰুৱাৰী 29 ফেব্ৰুৱাৰী আগৰ ডেট লোৱা হৈছে, তেনেহলে এইটো কি হৈ যাব, তেনেহলে এইটোৰ পৰা 1 মাইনাস কৰিবলৈ, তেনেহলে আপোনালোকে এইটো শিওর থাকিব, যদি এনেকা থাকে, এনেকা যদি থাকে ভাগশেষ যদি 0 আহে, তেনেহলে সেই চনটোত আপোনালোকে চাব ফেব্ৰুৱাৰী 29 আগৰ দিন নে ফেব্ৰুৱাৰী 29 পিছৰ দিন, আগৰ দিন হলে 1 এটা মাইনাস কৰি দিব, আৰু পিছৰ দিন হলে 1 মাইনাস কৰিব নালাগে, যেটো আহিব এটো। আজি আমি কনসেপ্ট খিনি বুজি ললো, নেক্সট ক্লাছত আপোনালোকে প্লিজ ভিডিওটো চাব, মই কিছুমান ধুনিয়া প্ৰশ্ন লৈ আহিছো, নেক্সট ক্লাছত আপোনালোকে প্ৰশ্নবোৰ চাব, ধুনিয়া ধুনিয়া প্ৰশ্ন আছে, সমাধান কৰি আপোনালোকেও ভাল পাব, ঠিক আছে। আজিৰ কাৰণে এইখিনিয়ে ৰাখিছো ইয়াতে, নেক্সট ক্লাছত আমি কি কৰিম, এই ক্যালেন্ডাৰৰ ওপৰত কিছুমান ধুনিয়া প্ৰশ্ন আছে, এই প্ৰশ্নবোৰ সমাধান কৰিম। আজিৰ কাৰণে এইখিনি, ধন্যবাদ।